Hi friends, welcome to my channel. আজি আমি ডিসকাস কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ BA, BSc, BCom সেকেন্ড সেমিস্টাৰ ফৰ্ম ফিল আপ চলি আছে। আপোনালোকে হয়তো জানে আৰু যিসকল নাজানে হ'লেও কৈছোঁ যে 5 তাৰিখৰ পৰা ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে, লাষ্ট ডেট 12 তাৰিখ। তো 5 তাৰিখৰ পৰা যদি 9 তাৰিখৰ ভিতৰত কৰে দেন 890 টকা দিব লাগিব গুৱাহাটী ইউনিভাৰ্চিটিত, আৰু যদি 9 তাৰিখৰ পিছত কৰে দেন তেনেহ'লে 270 টকা এক্সট্ৰা ফিজ দিব লাগিব, ফাইন দিব লাগিব। তো ইয়াৰ আগতে কৰাটোৱে ভাল, তো আপোনালোকে ইয়াৰ আগতে কৰি ল'ব। তো কেনেকৈ ফৰ্ম ফিল আপ নিজৰ মোবাইলতে কৰিব পাৰি সেইটো দেখাম আপোনালোকক। তো আপোনালোকে নিজৰ মোবাইলতে কৰিব লাগিব, কৰিব পাৰিব, কোনো কম্পিউটাৰৰ দোকান বা CCRDত যাব নালাগে। তো কেনেকৈ কৰিব, ফাৰ্ষ্টত ক্ৰম ব্ৰাউজাৰ বা যিকোনো গুগল বা ক্ৰম ব্ৰাউজাৰত যাব। যোৱাৰ পিছত guwahati.samar.edu.in ক্লিক কৰিব। এনেকুৱাকৈ টাইপ কৰি ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱাকৈ এটা ইণ্টাৰফেচ আহিব। ফাৰ্ষ্টটো দেখা পাইছে ষ্টুডেণ্ট চাইন ইন, ষ্টুডেণ্ট পৰ্টেল। ফাৰ্ষ্ট অপশ্যনটোতে ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱাকৈ এটা অপশ্যন আহিব ষ্টুডেণ্ট চাইন ইন, ইনৰলমেণ্ট নম্বৰ তলত দি আছে পাছৱৰ্ড। তো আপোনালোকৰ যি ইনৰলমেণ্ট নম্বৰটো আছে সেইটো ইয়াতে দিব। ইনৰলমেণ্ট নম্বৰটো দিয়াৰ পিছত দিব আগতে ইনৰলমেণ্ট নম্বৰটো লগাব। দিয়াৰ পিছত পাছৱৰ্ডটো আপোনালোকে যি পাছৱৰ্ড দিছিল সেই পাছৱৰ্ডটো দিব। যদি পাছৱৰ্ডটো নাজানে পাহৰি গৈছে দেন ৰিচাৰ্ট পাছৱৰ্ডত ক্লিক কৰি পাছৱৰ্ড নতুনকৈ পাছৱৰ্ড বনাব পাৰিব। তো যদি পাছৱৰ্ড জানে তেনেহ'লে ভালেই, লগ ইনৰ পাছৱৰ্ডটো বহাই পিনি লগ ইনত ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱাকৈ এটা ইণ্টাৰফেচ আহিব। দেখা পাইছে ষ্টেপ 1 ছেমিষ্টাৰ কোৰ্চ চিলেকশ্যন, ক্লিক হিয়ৰ। ইয়াৰ আগতে কেইদিনমান আগতে কোৰ্চ চিলেকশ্যন হৈ গৈছে, আপোনালোকে জানে। যদি কোনোবাই কৰা নাই তেনেহ'লে কলেজ কৰ্তৃপক্ষৰ লগত আলোচনা কৰিব। যদি সিহঁতে সহায় কৰিব পাৰে তেনেহ'লেতো ভাল, নহ'লে এইটো আপোনালোকে কেতিয়াও কৰিব নোৱাৰিব। তো ছেকেণ্ড ষ্টেপ চাব পাৰিছে এক্সামিনেশ্যন ফৰ্ম, ক্লিক হিয়ৰ। তো তাত ক্লিক কৰিব, ছেকেণ্ড অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ এটা ইণ্টাৰফেচ আহিব ৰেজিষ্ট্ৰেশ্যন অপেন ৰেগুলাৰ ছেকেণ্ড এক্সামিনেশ্যন ছেকেণ্ড ছেমিষ্টাৰ 2024-2025। তাৰপিছত এনেকুৱাকৈ এটা অপশ্যন আহিব, এনেকুৱাকৈ এটা ইণ্টাৰফেচ আহিব। তো এনেকুৱাকৈ এটা ইণ্টাৰফেচ আহিব। তো চাব পাৰিছে এক্সামিনেশ্যন কোৰ্চ চিলেকশ্যন ফৰ 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম বেচেলৰ অফ চায়েন্স, আৰু তলত স্ক্ৰল কৰিব তললৈ। তো ইয়াতে দেখা পাইছে select your PWD person with disability status, তাৰপিছত আছে percentage of disability। তৃতীয় নম্বৰত আছে select your whether need you script in examination। তো আপোনালোকে ফাৰ্ষ্ট অপশ্যনটো ক্লিক কৰিব select your PWD person with। যদি আপোনালোকে PWD কেণ্ডিডেট হয় তেনেহ'লে চাৰ্টিফিকেটখন দিব লাগিব। তো ইয়েছ বুলি দিব লাগিব, চাৰ্টিফিকেটখন দিব। আৰু যদি নহয় তেনেহ'লে নট এপ্লিকেবল বুলি দিব। নট এপ্লিকেবল দিয়াৰ পিছত সেইকেইটা অপশ্যন অট'মেটিকলি গুচি গৈছে, দেখা পাইছে। তাৰপিছত আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ এটা ইণ্টাৰফেচ আহিব, দেখা পাইছে ইণ্টাৰফেচটো। তো আপোনালোকে এতিয়া যদি কোৰ্চ কিবা আপডেট কৰিব লাগে দেন আপডেট কৰিব পাৰিব। আৰু এতিয়া আপোনালোকে যিটো এপ্লিকেবল ইউনিভাৰ্চিটিত যিটো পে' কৰিব লাগে টকা 890 টকা, ইয়াতে চাব পাৰিছে 890 টকা দিব লাগিব। তো এইটো বিল ডেস্ক যে চাব পাৰিছে, আৰু ৰাজহ পে' যিকোনো এটাৰে দিব পাৰিব। তো বিল ডেস্কৰ পৰাই আমি দিম। তো কেনেকৈ দিম চাব। তো বিল ডেস্কত ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব। ক্লিক কৰাৰ পিছত যদি আপুনি নেট বেংকিং, UP, ৱালেটছ, QR ক'ড যিকোনো এটাৰে দিব পাৰিব। তো আমি UPIৰে দিম। ক্লিক কৰিব, তাৰপিছত আপোনাৰ UPI আইডিটো ইয়াতে বহাব।
আমি UPI দিম UPI ক্লিক কৰিব কৰাৰ পিছত আপোনাৰ UPI টো দিব লাগিব তো আমি UPI টো বহাই আছো পেমেন্টটো যেতিয়া সাকসেস হ'ব তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে সাকসেস ফি ডিটেইলছ আপডেট তো আপোনালোকে দেখা পাইছে সাবমিট হৈ গৈছে তো আপোনালোকে এইটো প্ৰিন্ট আউট কৰি কিনে কলেজত জমা দিব তেতিয়া হৈ যাব আৰু ইয়াৰ পিছতে এক্সট্ৰা কলেজত কিবা ফিজ দিব লাগিব এক্সাম ফিজ হল ফিজ এতিয়া আপোনালোকৰ কলেজ ওয়াইজ কিমান টকা লয় সেইটো আপোনালোকে কলেজত ক্লিক কৰাৰ পিছত এইটো কলেজত জমা দিও প্ৰিন্ট এপ্লিকেবল এইটো প্ৰিন্ট আউট কৰি পিনে কলেজত জমা দিলে হৈ যাব তো আৰু আপোনালোকক এটা কথা কৈ দিছো যে 9 তাৰিখৰ ভিতৰতে কৰিব নহলে ফাইন দিব লাগিব 270 টকা তো 9 তাৰিখৰ আগতে কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই দেন নিশ্চয় সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ যদি ভাল পালে নিশ্চয় লাইক কৰিব ধন্যবাদ